হেল্ল' হয় অঁ হয় 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 নেকি অঁ ঠিক আছে দিয়ক অঁ ধন্যবাদ মা অ' মা এই মই পৰীক্ষাটো দিছিলোঁ যে তাত পালোঁ নহয় অঁ ৰ মই চবকে খবৰটো দি লওঁ অঁ ৰ ময়ো গৈছোঁ সেইটোৱে হৈছে অ' শুন তহঁতি কথা এটা গম পাৱ নে কি কথা মই যে দিছিলোঁ পৰীক্ষাটো তাত পালোঁ নহয় হয় নেকি মজা পাৰ্টিটো দিবি আকৌ তেনেহ'লে কেতিয়া যাবি তই কাইলৈকে যাম ৰাতিপুৱা 6:30 বজাত ট্ৰেইন আছে সেইকাৰণে ভাবিলোঁ তহঁতক এবাৰ লগ কৰি যাওঁ ভালেই কৰিলি ৰাতি আমাক পাহৰি নাযাবি আকৌ হে কিয় পাহৰিম বাৰু নাপাহৰোঁ মাজে বন্ধ পালে আহি থাকিবি আকৌ অঁ আহিম দে তহঁতিও ভালকৈ থাকিবি এতিয়া মই গৈ থাকোঁ নেকি মানে অলপ বজাৰো কৰিবলৈ আছে তই যোৱা খবৰটো পাই ৰাগিনীয়ে চাগে বৰ দুখ কৰিছে অঁ সেইকাৰণে মই ভাবিছোঁ এতিয়া গৈ তাইকো লগ কৰি যাম যাওঁ তেনেহ'লে তহঁতি ৰহ যা দেই ভালকৈ যাবি তুমি যে উশালনে মোৰ উশাহন যেন ৰৈ যায় তোমাৰ কথা নাভাবিব খুজিলে সপোনে যে কি হ'ল আকৌ এইফালে চাচোন আৰে কি হ'ল আকৌ একো নাই নামাতিবা তুমি ঠিক আছে মই যাওঁ দে তেনেহ'লে এ ৰ না নগ'লে নহয়নে কেনি যাবিগৈ যে তালৈ উপায়তো নাই যাব লাগিবই হ'ব দে এই মন বেয়া কৰি নাথাকিবিচোন মাজে মাজে আহি থাকিম নহয় হ'ব দে ফোন কৰি থাকিবি কৰিম দে এতিয়া অলপ বজাৰ কৰিবলৈ আছে দুইটা গৈ থাকোঁ বৈ অঁ বৈ তুমি হাঁহিতি মাৰি চালে মোৰ যেন হৃদয়খনে মিচিকিয়া অ' মা আহিছোঁ দেই ৰোহন শইকীয়া ফাৰ্ষ্ট চেম ৰুম নম্বৰ 111 আবেলি 6টা বজাৰ আগতে হোষ্টেল সোমাবই লাগিব আৰু ৰাতিকে এটা ডিনাৰ ঠিক আছে আহিছোঁ
যোৱা অঁ মা এয়া আজৰি হৈছোঁ আৰু এয়া গোটেইখিনি বস্তুখিনি সামৰিলোঁ এতিয়া অকণমান ৰখিছোঁ আৰু তাৰপৰা ৱাৰ্ডেনৰ লগত কথা পাতিলোঁ অঁ অঁ ঠিক আছে দিয়া মই পাছত কথা পাতি আছোঁ অকণমান ৰেষ্ট লৈ লওঁ কোৱা দাদা ঐ আপুনি বুলি মাতিবি 4 বছৰ চিনিয়ৰ হয় তোতকে নাম কি তোৰ মন শইকীয়া দাদা ক'ৰ পৰা যোৰহাটৰ পৰা অঁ ইয়াত ক'ত থাক হোষ্টেলত নেকি হয় দাদা ৰুম নাম্বাৰ কিমান ঐ 111ত থাকোঁ ঠিক আছে যা ভালকৈ বহিবি ঐ শুন এইফালে কোৱা দাদা ৰাতিলৈ আলহী যাব পাৰে খাবলৈ কিবা এটা গোটাই থবি নে কি ক কি হ'ব যা কোনো নাইচোন আহিলোঁ বহা দেৰি হ'ল আজি অলপ শুনাচোন তুমি কেকে আৰু জে চিনি পোৱা নেকি কিয় সুধিলোঁ মানে কালি মই যেতিয়া কলেজৰ পৰা হোষ্টেললৈ গৈ আছিলোঁ তেতিয়া ৰাস্তাতে মোক কেকে আৰু জে পালে তাৰপৰা মাতি পেলাই মোক সুধিলে তোমাৰ ক'ত থাকোঁ সুধিলে তাৰপৰা মইতো ক'লোঁ হোষ্টেলত থাকোঁ তাৰপৰা হোষ্টেলৰ মোৰ ৰুম নাম্বাৰটো সুধিলে ক'লে কি ৰাতি গৈ আছোঁ বুলি ৰাতি আহিম বুলি কৈছিলে কিন্তু সেইদিনা নাহিলে বাৰু
ভালকৈ থাকিবা দেই তাহাঁতৰ পৰা। মোক কিন্তু প্ৰথম কেইদিন বহুত ৰেগিং কৰিলে। তুমি এতিয়া দেৰিকৈ আহিছা, তোমাকো ৰেগিং কৰিব চাগে। হয় নেকি? তোমালোকে কমপ্লেইন নকৰা কিয়? কমপ্লেইন? তুমি জানা জানো কে আৰু যে কাৰ মানুহ? কাৰ মানুহ? SK। SK? কোননো SK? SK শুনা তেনেহ'লে। তহঁতি মোৰ ওপৰত কমপ্লেইন দিয়। তহঁতি যোনখন কলেজত পঢ়িছ তাত GS মই, প্ৰিন্সিপালো মই আৰু বাপেৰো মই। তোক যে আজি কিবা এটা গোটাবলৈ কৈছিলোঁ, গোটালি যে নাই? কৈ দে এতিয়া নাই গোটোৱা বুলি। নুগুটালো নহয়। হেই, তই চিনিয়ৰৰ কথা শুনিলি যে? কে আৰু যে কোন হয় তই গম পাইছনে নাই? সুধিবি কলেজত। আৰু কাইলৈ যদি বস্তু নাপাওঁ গম পাই যাবি। ঐ ব'ল। ঐ পঢ়ি আছিলা নেকি? হোষ্টেল দিয়াৰ কাৰণে বেয়া নাপাবা হা। মই ৰাজ, এইটো হোষ্টেলতে থাকোঁ, 3rd চেম। তোমাৰ লগত কথা এটা আছিল, পাতিব পাৰোঁনে? আহা। তোমাৰ কথা এটা গম পাইছোঁ। কি কথা? তোমাক হেনো SKৰ চামচা কে আৰু যে ৰেগিং কৰিছে বোলে। এই নহয়। আপোনাক কোনে ক'লে বাৰু? চব গম পাওঁ। ফাৰ্ষ্ট ইয়েৰত থাকোঁতে মোকো তাহাঁতে ৰেগিং কৰিছিলে। এতিয়া ভয় খাব নালাগে। শুনা মই যি কওঁ ভালকৈ শুনি যাবা। শুনা।
গোটাইলে নাই ঐ আজি বস্তু গোটাইলে নাই তই একো কোৱা নাই যে মুখে অঁ ৰাগিনী ক কি খবৰ কোৱা মই ভালে আছোঁ দে তোৰ কচোন মোৰো ভাল ভাল কলেজ গৈছানে কলেজ মই গৈ আছোঁ তই গৈছ নহয় অঁ গৈছোঁ তাত ৰেগিং ৰেগিং অঁ তোক ক'ব পাহৰি আছোঁ নহয় মাজতে দুটা দাদাই ৰেগিং কৰিবলৈ আহিলে তাৰপিছত তোৰ ৰাজদা বুলি দাদা এজন আছিলে তেওঁ জানো কি কৰিলে সেইদিনাখনৰ পৰা সিহঁতি আৰু নহা হ'ল হয় নেকি ৰাজদাক ধন্যবাদ দিলা নে পিছে অঁ মই সেইটোৱে পাহৰি আছোঁ নহয় ৰাজদাক ধন্যবাদ দিবই পৰা নাই আৰু সেইদিনাখনৰ পৰা ৰাজদাক দেখাই নাই তই ভাল মনত পেলালি মই এতিয়া গৈ পেলাই ধন্যবাদ দি আহোঁগৈ ৰ যোৱা যোৱা মই তোক পাছত কথা পাতিম ঠিক আছে দে অঁ সুব্ৰত দা অ' সুব্ৰত দা কি হ'ল মই কথা এটা সুধিবলৈ আছিলে কি কথা আহা ভিতৰলৈ কচোন তই এতিয়া কিয় আহিছিলি কিয় আহিছিলোঁ মানে তুমি বাৰু ৰাজদাক চিনি পোৱা নেকি ৰাজদা কোন ৰাজদা ৰাজদা থাৰ্ড ছেমিষ্টাৰ বুলিয়ে কৈছিলে আৰু আমাৰ হোষ্টেলতে থাকে বোলে ৰাজদাটো এটাই আছিলে ৰচোন ৰৰা তোক দেখাই আছোঁ মই এইটো নেকি অঁ এইজনেই আছিলে ইয়াক তই কেনেকৈ চিনি পাওঁ কেনেকৈ চিনি পাওঁ মানে সেইদিনা মোৰ ৰুমলৈ আহিছিল পাগল হৈছে নেকি ই 2 বছৰ আগতে ছুইচাইড কৰিলে হে হ'বই নোৱাৰে সেইদিনা কে আৰু জে ৰেগিঙৰ পৰা ৰাজদাই মোক বচাইছে এই নহয় 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 ই হ'বই নোৱাৰে তুমি মোক কথাটো ভালকৈ কোৱাচোন শুন তেন্তে আজিৰ পৰা 2 বছৰ আগত যেতিয়া আমি প্ৰথম হোষ্টেললৈ আহিছিলোঁ তেতিয়া এছ-কেৰ চামচা কে আৰু জে আমাক বহুত বেয়াকৈ ৰেগিং কৰিছিল তেনেদৰে ৰাজকো এদিন সিহঁতি ৰেগিং কৰিবৰ কাৰণে ৰুমলৈ গৈছিল চৰি দাদা নাম কি তোৰ ৰাজ দাদাক সম্পূৰ্ণ পৰিচয় দে ৰাজ শইকীয়া মাৰবে কি নমস্কাৰ দিব নিশিকালে নেকি নমস্কাৰ দাদা মোৰ নাম ৰাজ শইকীয়া মোৰ ঘৰ যোৰহাট মালোৱালী পিন নং 785001 ধন্যবাদ পিন নং তোক বাবা ব্ৰিটিছে থৈ গ'ল নি অসমীয়াত ক বাবা অসমীয়াত ক পিন নংটো অসমীয়াত নাজানো নহয় নাজানা আমি শিকাই দিম এই তই নালাগে ন মই আছোতো অঁ সেই যে ই মোক মাৰি দিলে যে ঐ তই মাৰিলি যে ইয়াক নাই ভিডিঅ' ভাইৰেল
আৰু তেনেদৰে তাক এটা সৰু কথাৰ বাবে ইমানবোৰ অত্যাচাৰ কৰি ভিডিঅ' ভাইৰেল কৰিম বুলি কোৱাত সি কি কৰিলে সি আৰু তেতিয়াৰ পৰাই সেই 111 ৰুমটোত ষ্টুডেণ্ট থাকিবলৈ ভয় কৰে। সেই ৰুমটোত কেৱল নতুনকৈ অহাখিনিকহে থাকিবলৈ দিয়া হয়, যেনেকৈ তুমি আছা। আৰু তাত থাকি যিটি ভয়ানক শব্দ শুনে, কোনোবাই চাই থকা নিচিনা লাগে। মই তোক ভালৰ কাৰণেই কৈছোঁ, তই ৰুমটো এতিয়াই এৰি দে। কি হ'ল তোৰ আজি মন চন বেয়া যে? কি হ'ল ফাৰ্ষ্ট ইয়েৰটোক ল'ব পাৰিলে নাই? নোৱাৰিলোঁ নহয়, এইটো গাত কিবা ভূত চুত লম্বি আছে নি ঠিক নাই। ভূত আজিকালি দিনত যদি ভূত বিশ্বাস কৰ নে? দিনতে কিবা খাই আহিলি নি? আজি ৰাতি মই গৈ আছোঁ ৰ, কিহৰ ভূত ময়ো চাম। তোমালোক যোৱা চবকে মাৰি পেলাব